তেওঁ বহুত পডকাষ্টতো কৈছিল বহু মঞ্চতো কৈছিলে যে মই মৰিলে এইটো গান বজাব মই মৰিলে আমুক খুব কৈছিলে মই কাকো ভয় নকৰো খালি সময় ভয় কৰো সেই কথাটো তাৰমানে এইটো কাৰণে হৈছে তেওঁ আত্মায়ো তেওঁ মানে জানিছে কিন্তু ভাবি কি জানা জুবিন গাৰ্গ বুলি কৈ দিয়াৰ লগে লগে এটা বেলেগ ধৰণৰ আবেগ হৈয়ে যায় ন কৰবাত অকমান শেষো নহয় তেওঁৰ কথাবিলাক পাতি পাতি মানে কৰবাত গধুৰ হৈ নাযায় নে মনটো মনটো কৰবাত এটা গধুৰ হৈ যায় যে এই হৈ যোৱা কথাবিলাক যেন চব ভুল হৈ যাওক হয়নে তেনেকুৱা লাগে নাই বাৰু মানে গতিকে এতিয়াৰ যুগটো কি হ'ল ইণ্ডিভিজুৱেলিষ্টিক হ'ল বস্তুবিলাক সবেই এজন এজন ৰজা সেইকাৰণে মোৰ ৱাইফৰ মোৰ ছোৱালীকো কৈছো যে তহঁতি এতিয়া মোক স্বভাৱ কৰি নাথাকিবি আজি ইমান বছৰ তোমাৰ লগত আছো ন এতিয়া মই মা দেউতাৰ লগত আছো গতিকে তেওঁৰ মানে ফোন নাহে আৰু মানে একমাহ মানে সেইটো ভাল আৰু মানে এমাহ ধৰিলেও ফোন নকৰিলেও একো নাই মানে আণ্ডাৰষ্টেণ্ডিংটো এই যে ধৰা তেখেত নোহোৱাকে সেইখন ছবি ৰিলিজ এইটো মানে কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা কথা নহয়নে মানে ইমান কম সময়ত কি ভাবা বাৰু মানে আচলতে মইতো ভাবো যে মইতো কৈছোৱে যে ব্ৰহ্মাণ্ডই বিচাৰিছে তুমি আৰু নোৱাৰা থাকিব কিন্তু তথাপিতো মানে এইটো কেনেকে কথা মানে ইমান মানুহৰ আশীৰ্বাদ সেই মানুহটোৰ লগত তাৰপিছতো কেনেকে নোহোৱা হৈ যাব পাৰে ন সেই আৰু মানে কাল মই যদি কওঁ যেতিয়া কালে বিচাৰে যে মই এতিয়া আৰু কাল শেষ হয় সেইকাৰণে দাদাইতো বহু ক্ষেত্ৰত কৈ আছিল যে মানে তেওঁ কথাবিলাকতে মানে তেওঁ নিজেও মানুহৰ এটা আহে ভিতৰত যে মোৰ সময় এটা পাৰ হৈছে সময় সেইকাৰণে মই ভয় কৰিবলৈ ধৰিছো হয়নে এই কথাবিলাক তেওঁ বহুত পডকাষ্টতো কৈছিল বহু মঞ্চতো কৈছিলে যে মই মৰিলে এইটো গান বজাব মই মৰিলে আমুক খুব কৈছিলে মই কাকো ভয় নকৰো খালি সময় ভয় কৰো সেই কথাটো তাৰমানে এইটো কাৰণে হৈছে তেওঁ আত্মায়ো তেওঁ মানে জানিছে আৰু দাদাই সেইটোৱে আৰু দাদাই প্ৰত্যেকটো বস্তু যে কৰিছিলে সময়টো বহুত ধুনীয়াকে ইউটিলাইজ কৰিব পাৰিছিল সেইকাৰণে 50 বছৰৰ বয়সতে 50-52 বছৰৰ বয়সতে তেওঁ এনেকুৱা এটা ইম্পেক্ট কৰি থৈ গ'ল এখন দেশত যিটো অকমানি এখন ঠাই আমি গোটেই বিশ্বৰ মানুহে চিনাকি কৰি থৈ গৈছে আৰু আজি জুবিন দাক আমি যদিও আমি নাই তেখেত কিন্তু তেওঁ যিটো চাপ বহালে সেইটোতো আৰু বাঢ়ি গৈ আছে অকমান নাই কিন্তু দেই তেখেত যোৱা যে এবছৰে হ'ব আৰু অন্তত মোৰ মতেতো বেছি বাঢ়িছেহে তেখেত হয় গতিকে এইটো বহুত মানে খুব আমাৰ আৱেগিক কথা বাৰু এইখিনি মানে আৱেগিক কথা আমি এইখিনিতে শেষ কৰো আকৌ আমি নিজৰ আচল জীৱনলৈ এতিয়া কি কৰি আছা এতিয়া কিন্তু ভাবি কি জানা জুবিন গাৰ্গ বুলি কৈ দিয়াৰ লগে লগে এটা বেলেগ ধৰণৰ আৱেগ হৈয়ে যায় ন কৰবাত অকমান শেষো নহয় তেওঁৰ কথাবিলাক পাতি পাতি মানে কৰবাত গধুৰ হৈ নাযায় নে মনটো কৰবাত এটা গধুৰ হৈ যায় যে এই হৈ যোৱা কথাবিলাক যেন চব ভুল হৈ যাওক হয়নে তেনেকুৱা লাগে নাই বাৰু মানে সেইটোতো সঁচাকে তেনেকুৱা কথা হৈ যায় মানে কি কৰিবা উপায় নাই আমি নোৱাৰো যিটো লাইভলিনেছ যিটো জীৱন যিটো প্ৰাণ আছিলে তাৰমানে আমাৰ বিশেষকৈ আমাৰ কালচাৰেল লাইনটোত সেই প্ৰাণজন আছিল তাৰ মানে তাত সেই প্ৰাণটো আছিলে প্ৰাণটো নাইকিয়া হৈ গ'ল এতিয়া অসমৰ যিটো কালচাৰেল লাইনত চবেই কৰি আছে নিজৰ হিচাপে চব কাৰণে কিন্তু সেই তেওঁ যিটো শক্তি সেই শক্তিটো এটা কোনো পুৰাব নোৱাৰে আৰু সেই শক্তিটো নাইকিয়াৰ কাৰণে আমাক এটা খালি এটা অনুভৱ আমি তাৰমানে কাৰোবাৰ মুখলৈ চাবলৈ নাই মানে আমাৰ শিল্পী কলা কুশলীখিনি মানে বাকীবোৰ কথা মই বাদ দিছো বাকী কমন পিপলৰ কথা বাদ দিছো যে শিল্পী কলা কুশলীখিনি যে কাৰোবাৰ মুখলৈ চাম যে এইটো হৈছে কাক কম কোনে মাতিব কাক কম মানে সেইটো বস্তু নোহোৱা হৈ গ'ল আৰু কিন্তু এতিয়া চাওক এতিয়া সেই নোহোৱা হৈ গৈছে কিন্তু যুগৰো এটা খেল তেওঁৰ যুগটো যিখিনি যুগত আছিলে সেইটো যুগত আপোনাৰ ধৰি লওক যিমান এইবোৰ টেকনলজি AI একদম সীমিত এতিয়া বেছি হৈ গ'ল তেওঁতো পাই গৈছে এইবিলাক কিন্তু হ'লেও তেওঁ মানে এইটো যুগত তেওঁ মানে বিচৰা নাই তেওঁ এই যুগটো বিচৰা নাই সেইকাৰণে সেইটো এটা সময় যে এই সময়টোত মই যিখিনি সময় কৰি থৈ গৈছো সেইখিনি ঠিক আছে এইটো যুগত মোক দৰকাৰ নাই গতিকে এতিয়াৰ যুগটো কি হ'ল ইণ্ডিভিজুৱেলিষ্টিক হ'ল বস্তুবিলাক সবেই এজন এজন ৰজা গতিকে ইয়াত কোনেও ক'ব নোৱাৰে যে মই মিথুন সবেই এজন এজন আচ্ছা এতিয়া কিহত ব্যস্ত মই আচলতে মোৰ কম্পজিশ্যনছ দুটামান আছে সেইকেইটাত কৰি আছো ছিংগিং কম্পজিশ্যন আজিকালি অকণ গান গাবলৈ ধৰিছো এই চিনেমাখনৰ পৰা তো সেই কম্পজিশ্যন বিলাকত লাগি আছো আৰু
বম্বেত মোৰ কাম কিছুমান আছে, তাৰ কাৰণে প্ৰিপেৰেশ্যন হৈ আছে। আৰু মানে মিউজিকৰ কাম, মিউজিকৰ আৰু এক্টিঙৰ চিনেমা চাই আছো বেছিকৈ এইকেইদিন। মই বিশেষকৈ বৰ্তমান সময়তো মই যদি কওঁ, মই বেছি প্ৰথম মানে ব্যস্ত মানে কি, আপুনি যদি কয় মই খুব প্লেনিংটো কৰি নাথাকোঁ আচলতে লাইফটো, মানে কি কৰিম কি নকৰিম দৰকাৰ হয় প্লেনিং কৰাটো, কিন্তু এতিয়া বৰ্তমান সময়তো মই আচলতে অলপ ফ্ৰী হৈ আছো কাৰণে মই মা দেউতা বেছি সময় দি আছো ঘৰখনত। মই যিহেতু মা দেউতা বয়সো হৈ আহিছে, তেওঁলোকক সময় দিয়া নাই আজি বহুত বছৰ দিব পৰা নাছিলো, বিভিন্ন জেগাত ঘূৰি আছিলো কাৰণে, বম্বেত থকাৰ কাৰণে। সেইকাৰণে মোৰ ৱাইফ আৰু মোৰ ছোৱালীকো কৈছো যে তহঁতি এতিয়া মোক ব্যৱহাৰ কৰি নাথাকিবি, আজি ইমান বছৰ তহঁতৰ লগত আছো নহয়, এতিয়া মই মা দেউতাৰ লগত আছো, গতিকে তেওঁৰ মানে ফোন নাহে আৰু মানে একমাহ মানে সেইটো ভাল আৰু মানে এমাহ ধৰিলেও ফোন নকৰিলেও একো নাই মানে আণ্ডাৰষ্টেণ্ডিংটো। গতিকে মই ফ্ৰীলি মানে বেচেলৰ নিচিনাকে আছো এতিয়া মাহঁতৰ লগত ধুনীয়াকে। এতিয়া আকৌতো বম্বেলৈ যোৱা হ'বই চাগে, কামেই আছে। 5 তাৰিখে। বাকী ছোৱালী কেনে আছে? ছোৱালী ডাঙৰ হৈছে দিনক দিনে, আৰু যিমান পাৰো আৰু চেষ্টা কৰিছো এইবিলাকৰ পৰা আঁতৰাবলৈ, কিন্তু একো লাভ নাই, এতিয়া পৰিস্থিতি তেনেকুৱাই। মোৰ অলপ সেই আৰু ভালে আছে তাহাঁতি। বম্বেৰ এটা মানে মোৰ হেৰি লাগে, অসমত বৰকে আনিব পৰা নাযায়, হোৱা নাই এতিয়া, যিটো কাৰণে মানে কালচাৰ তাতে স্কুল থাকে, কিনো কৰিব এতিয়া। ধৰি লওক মোৰ জীৱনটো তাতে মই কৰি আছো মানে প্ৰফেচনেলি তাত কৰি আছো, ঘপককে এটা মানে মই হেৰি কৰিবও নোৱাৰো, লৈ আহিবও নোৱাৰো, এতিয়া ডাঙৰ হৈ আহিছে। গতিকে ঠিকে আছে তাহাঁতি, মাকৰ লগত মাকে লাগি থাকে। এতিয়া এই যে আমাৰ ইয়াত নতুন নতুন বহুত ল'ৰা ছোৱালী অভিনয় কৰিবলৈ আহিছে, সেই ল'ৰা ছোৱালীবোৰে বা তেওঁলোকৰ অভিভাৱকসকলে তেওঁলোকে ভাবে যে আমাৰ যিকেইজন মুধা ফুটা অভিনেতা তেওঁলোকক চাই আহে, যে নামেই কৈছো বাৰু মই, যেনে ধৰক যতীন বৰা, ৰবি শৰ্মা, উৎপল, তাৰপিছত এনেকে তেওঁলোকক দেখি পেলাই মানে অনুপ্ৰাণিত হৈ আহে। কিন্তু বৰ্তমান সময়ত অসমত আমিতো জানো ৰবি শৰ্মাই কি কৰে অভিনয়ক বাদ দিও, বা যতীন বৰাই অভিনয়ক বাদ দিও কি কৰে, বা উৎপল শৰ্মা কেনেকেনো চলে আমি জানো। গতিকে সেই যিখিনি নতুন প্ৰজন্ম উঠি আহিছে কাম কৰিবলৈ, তেওঁলোক স্বাৱলম্বী হ'ব পাৰিবনে বাৰু অকল অভিনয় কৰি? অসমত দেই, মই বাহিৰৰ কথা কৈছো। অসমত অভিনয় কৰি পেলাই চব এতিয়া যুগটো অলপ বেলেগ হ'ল। আমি যেনেধৰণে ভাবো যে, যেনেকে মই কৈছিলো যিটো ফ্ল'ত আমি গৈ থাকো, এক্টৰ এজনৰ চবতকে মানে ডিছএডভান্টেজ এইটোৱে যে আমাক এজন ভাল ডাইৰেক্টৰ লাগিব, আমাক এজন ভাল প্ৰডিউচাৰ লাগিব, আমাক এখন ভাল স্ক্ৰিপ্ট লাগিব, আমাক কো এক্টৰ ভাল লাগিব, আমাক গোটেই বস্তুটো মানে আমি ডিপেণ্ডেবল হয়। আমি ইণ্ডিভিজুৱেলিষ্টিক নহয়। এজন আৰ্টিষ্টৰ ইণ্ডিভিজুৱেলিষ্ট থাকে, মই আৰ্ট এটা কৰিলো, সেইটো মই নিজেই কৰিলো, সেইটো মোৰ নিজৰ সৃষ্টি, মই যেনেকে কৰো। এক্টৰ এটা অকলে এক্টিং কৰিব নোৱাৰে, চব আনুষংগিক চব বস্তু লাগিব। গতিকে সেই গোটেই বস্তু ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো হয়, যিটো মানে মোৰ সেই গোটেই বস্তুটো তাৰমানে ভাল হলেহে এটা উদ্যোগ এটা হেৰি হয়। গতিকে এতিয়া মোৰ যিটো আমাৰ অসমীয়া যিটো ফিল্ম উদ্যোগ বুলিয়ে কম, যিটো বিজনেছ হয়, আল্টিমেটলি বিজনেছ নহয়, চবে আপুনি যিটো কৈছে মানে জীৱিকাৰ কাৰণে পইচা লাগে ন, সেই বস্তুৰ ক্ষেত্ৰত মই কিন্তু দেখা নাই তেনেকুৱা ধৰণৰ যে সাংঘাতিক যিটো জীৱিকা, কিন্তু তেনেকে মোৰ লাগে, কিন্তু তেনেকুৱা নহয়। বহুতে আজি চবে আপোনালোকেও চবে চিৰিয়েল হওক, চিনেমা হওক, চবেই কৰি আজি তেনেকে জীৱিকা অৰ্জন কৰি আছে, কিন্তু মানে আৰু লাগে, তাৰমানে আৰু হ'ব লাগিব, মানে এটা সুচল স্বচ্ছ এটা জীৱন যাপন কৰিবলৈ কিছু প্ৰয়োজন। এতিয়া খালি এটাই হৈছে, মই যেনেকে ক'লো আপোনাক, নিজৰ ইণ্ডিভিজুৱেলিষ্টিক হোৱাৰ কাৰণে মানে কি নিজৰ চেনেল খুলিব পৰা এটা সুবিধা হ'ল। আজি ধৰি লওক আপোনাৰ যদি মই চিৰিয়েল এখনত মতা নাই, কোনোবাই যদি আপোনাক চিনেমাখন দিয়া নাই, মই নিজে এক্টিং কৰিম বুলি কৈ এটা চেনেল খুলিলে, সেই চেনেলটোৰ পৰা আপুনি ভালকে যদি তাক লৈ যাব পাৰে, গতিকে সি সেইটোৰ পৰা ধুনীয়াকে আৰ্ণ কৰিব পাৰে। গতিকে সেই বস্তুটোৰ কাৰণে ভৱিষ্যতটো ভাল। মই এইটো নকওঁ, মানে এক্টৰ হিচাপে নিজকে যদি প্ৰস্তুত কৰিব পাৰে, নিজৰ ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰ যিটো কয় আমাৰ, সেই তেনেকে কণ্টেণ্ট ক্ৰিয়েটৰ আজি হাজাৰ বা বহুত ল'ৰা ছোৱালীয়ে আজি তেনেকে ভাল জীৱিকা কৰি আছে। তথাপিতো সেই অভিনয়ৰ ভোগ যিটো, সেই অভিনয়ৰ ভোগটো কিন্তু অসমত সেই ভোগটো মানে পুৰা কৰিবলৈ অকমান টান। সেই আল্টিমেটলি আপোনাৰ সেই থিয়েটাৰত যাব লগা হয়, থিয়েটাৰৰ পৰা অলপমান প্ৰফেচনেলি হেৰি কৰে কিছু আহে, কিন্তু মানে সেই মানে ভাল চৰিত্ৰ বা ভাল কাম বুলি মানে ৰৈ থকা চুজ কৰিব পৰা নাযায় ইয়াত। মানে যে মই এইটো কেৰেক্টাৰহে কৰিম বা এনেকুৱা ধৰণৰহে কৰিম, বা মোক এইটো কেৰেক্টাৰহে লাগে। বাহিৰত যেনেকে ইমান কাম হয়,
বম্বেতটো বহুত কাম হয় হয়। বহুত তুলনাই কৰিব নোৱাৰে চ কথাটো এইটো যে আমাৰ অসমীয়া ভাষাত আমি যদি কিবা এটা কৰোঁ আমাৰ অডিয়েঞ্চখিনি আমি চাব লাগিব কিমান আমাৰ অডিয়েঞ্চ আছে আৰু এতিয়া যদিও আমি এনেকুৱা ভাষা কৰি পেলাই ছাবটাইটেল কৰি পেলাই অল অভাৰ ৱৰ্ল্ডত চলাব পাৰোঁ কিন্তু সেইটো আপোনাৰ কিমান কমাৰ্চিয়েলি হিট হ'ব বা কিমান কৰিব পাৰে সেইটো এটা কথা গতিকে কিন্তু মই ভাবোঁ যে অলপ অপটিমিষ্টিক হ'ব লাগে অলপ মানে মই ভাবোঁ কি অলপ হ'ব পাৰিব এনেকুৱা নহয় যে নোৱাৰে আমি যদি কওঁ নহয় ইয়াত একো নাই কাৰণ যিকোনো এটা বস্তু আপুনি কাম কৰিবলৈ সদায় পজিটিভ মাইণ্ড লৈ পেলাই কৰিব লাগিব কৰি মানে কিবা এটাতো হ'ব আৰু সেই আজিৰ যুগত কিন্তু মই ভাবোঁ সেইটো সামৰ্থ্য আছে বিকজ গোটেই পৃথিৱীখন এটা সৰু হৈ পৰিছে এই ইণ্টাৰনেটৰ কাৰণে হয়নে ইণ্টাৰনেট কাৰণে গোটেই জেগাত আপুনি দেখাব পাৰে এখন মুভি আৰু সেই তেনেকৈ মই ভাবোঁ খুব ল'ৰা ছোৱালীখিনি যদি যিখিনি নতুন ল'ৰা ছোৱালী নতুন প্ৰজন্ম যিখিনি কাম কৰি আছে ডাইৰেক্টৰ হওক মানে যি ধৰণে এক্টৰ হওক এক্টৰ বুলি কোৱা নাই চব আপোনাৰ পোষ্ট প্ৰডাকশ্যনৰ যিখিনি কাম কৰে চবেই ভাল ভাল কাম কৰি আছে গতিকে সিহঁতি যদি চেঞ্চিবলি কামবিলাক কৰি যায় উদ্যোগটো আৰু ভাল হ'ব মোৰ বিশ্বাস কিন্তু কিছু সময় লাগিব কিছু সময় লাগিব নতুন প্ৰজন্মই যদি কৰে খালি এটাই হয় আৰু সেই তাৰ মাজত মানে এতিয়া ধৰি লওক 100টা ল'ৰা ছোৱালীয়ে এক্টিং কৰি আছে তাৰ মাজত ধৰি লওক 20টাহে হ'ব সেইটো বস্তু চবতে আছে বম্বেটো যদি যায় আপুনি ষ্ট্ৰাগল কৰি আছে 1 লাখ 2 লাখ 5 লাখ 10 লাখ তাৰ মাজত হয় কেইটা চিনাকি দুই এজনে সেইকেইটাইতো হেৰি কৰেগে লাষ্টত ধৰি লওক কাম কৰি আছে বা ভালকে কাম কৰি আছে এনেই টুকটাক কৰি থকাটো নহয় মানে ভালকে আপুনি কাম কৰিবলৈ হ'লে খুব বেছি লেখত ল'বলগীয়া 3-4টাহে আহে নাম গম পায় সেইটো সেইবিলাকৰ ডেষ্টিনি লৈ আহে চবে চবৰ নিজৰ হেৰি থাকে ষ্টাৰ বুলি যে কওঁ নিজৰ ষ্টাৰ লৈ আহিছে